বিশ্বতে যিটো মানে পথ দুৰ্ঘটনাৰ যিটো সমস্যাৰ সৃষ্টি হৈছে তাৰ ভিতৰত আমাৰ ভাৰতবৰ্ষই অতি গুৰুত্ব মানে হৈছে বহুত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ভাৰতবৰ্ষত। আৰু এই পথ দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে আমাৰ হাতত এটাই উপায় আছে, পথ সুৰক্ষা সজাগতা। আমি সমাজৰ প্ৰত্যেকজন ব্যক্তিকে প্ৰত্যেক শ্ৰেণীৰ ব্যক্তিকে আমি যেতিয়ালৈকে সজাগ কৰি তুলিব নোৱাৰোঁ তেতিয়ালৈকে আমি পথ দুৰ্ঘটনা ৰোধ কৰিব নোৱাৰিম। সেই হেতুকে চৰকাৰৰ নিৰ্দেশমতে বিশেষকৈ আমাৰ সকলোৰে অতি জনপ্ৰিয় শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত খুব গুৰুত্ব আৰোপ কৰিছে। তেখেতৰ নিৰ্দেশতে সমগ্ৰ অসমতে আমি পৰিবহণ বিভাগ, জিলা প্ৰশাসন, পুলিচ বিভাগ আৰু আমাৰ পথ সুৰক্ষাৰ লগত জড়িত সকলো বিভাগে আমাৰ যুৱ প্ৰজন্ম বিশেষকৈ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক এই ক্ষেত্ৰত সজাগতা আনিবৰ কাৰণে আমি তিনিচুকীয়া জিলাত বিভিন্ন স্কুল কলেজ সকলোতে আমি এই সজাগতা সভা আমি পাতি আহি আছোঁ। তাৰে অংশ হিচাপে আজি আমি লিডু মহাবিদ্যালয় আৰু লিডু কনিষ্ঠ মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীসকলক একত্ৰিত কৰি আজি আমাৰ এই সভাখন অনুষ্ঠিত কৰা হৈছিলে। আৰু ইয়াত আমি অশেষ আমাৰ অধ্যক্ষ মহোদয় আৰু ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকল লগতে ছাত্ৰ ছাত্ৰীসকল আমি বহুত কৰ্পৰেশ্যন পাইছোঁ, তেওঁলোকে বহুত সহযোগ কৰিছে। সেইকাৰণে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু সকলোকে পথ সুৰক্ষাৰ ক্ষেত্ৰত যিখিনি নীতি নিয়ম মানি চলিব লাগে সেইখিনি মানি চলিবলৈ আহ্বান জনাইছোঁ। আৰু লগতে তেওঁলোকৰ আশে পাশে ঘৰুৱা যিখিনি ব্যক্তি আছে তেওঁলোকে সকলো সময়তে যাতে এই ক্ষেত্ৰত এটা সজাগতা সতৰ্কতামূলক কাৰ্যসূচী অৱলম্বন কৰে, সকলোকে সজাগ কৰি ৰাখিব বিচাৰে। এইখিনি মোৰ সকলোৰে প্ৰতি আহ্বান। এতিয়ালৈকে আমি এই নতুন বছৰত 5খন বিদ্যালয় আমি অন্তৰ্ভুক্ত কৰিছোঁ এতিয়ালৈকে, আৰু আমি কৰি গৈ থাকিম। যোৱা বছৰ আমি নৱেম্বৰ মাহৰ পৰাই আমি এইটো আৰম্ভ কৰিছোঁ। তাৰ আগতে আমি 6-7খন স্কুলত এইটো প্ৰগ্ৰেম কৰিছোঁ। আৰু অকল স্কুলেই নহয়, বিভিন্ন যিখিনি পৰিবহণ ব্যৱস্থাৰ লগত জড়িত যিখিনি সংস্থা আছে তেওঁলোকৰ চালকসকল আৰু তেওঁলোকৰ লগত জড়িত যিসকল ব্যক্তি আছে তেওঁলোকৰ সংস্থাৰ লগতো আমি কেইবাটাও প্ৰগ্ৰেম কৰিছোঁ। 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে আমাৰ এইটো মানে গোটেই ভাৰতবৰ্ষতে পালন কৰা হৈ আছে। তাৰে অংশস্বৰূপে আমি আজি তিনিচুকীয়া জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ আমাৰ জিলা পৰিবহণ বিষয়া, যান বাহন পৰিদৰ্শক আৰু আমাৰ এনফৰ্চমেণ্ট টিমে লিডু কলেজৰ প্ৰিন্সিপাল ছাৰৰ আমন্ত্ৰণ ক্ৰমে ইয়াত আমি এৱাৰনেছ কেম্প কৰিলোঁ। আজি বিভিন্ন ধৰণৰ মানে সাৰুৱা বক্তব্যৰে আমি অনুভৱ কৰিছোঁ যে ইয়াৰ ল'ৰা ছোৱালীখিনিক আজি বা প্ৰফেচাৰ যিখিনি আছে এই সাৰুৱা বক্তব্যখিনিয়ে তেখেতসকলক উপকৃত কৰিব। কেনেকৈ যান বাহন চলাচল কৰিব লাগে, কেনেকৈ হেলমেট পিন্ধিব লাগে, কেনেকৈ অভাৰ স্পীডিং চলাব লাগে, ড্ৰাংক এণ্ড ড্ৰাইভিঙেই হওক, এই গোটেইখিনিৰ ওপৰতে আমি এটা মানে বিস্তৃতমূলকভাৱে ধুনীয়া এখন ৱৰ্কশ্বপ হৈ গ'ল। আশা কৰিছোঁ এই কথাখিনিয়ে গোটেই ল'ৰা ছোৱালীখিনিক বা ছাত্ৰ ছাত্ৰী সকলোকে উপকৃত কৰিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।